নমস্কাৰ মই অপূৰ্ব আপোনাক সকলোকে ডেষ্টিনি জানিলৈ স্বাগতম জনাইছোঁ আৰু পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিব লৈছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি 5 মে 2024 দেওবাৰ। অসমীয়া লেখাৰে আজি বহাগৰ 22 দিন। আজি সূৰ্যোদয় পুৱা 4:47 আৰু সূৰ্যাস্ত হ'ব 5:50 আজি তিথি হ'ল কৃষ্ণা দ্বাদশী তিথি। আজি নক্ষত্ৰ উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ। যদি কোনো শিশুৰ জন্ম হয় আজি তেওঁৰ ৰাশি হ'ব মীন ৰাশি আৰু আদ্য ঋতু হ'লে আজি হ'ব 12দিনীয়া দুভগা যুগ। বন্ধুসকল, ৰাশিফলৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে আকৌ এটা অনুৰোধ, আপোনালোকে যদি মোক ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু যদি ইউটিউবত চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আমাৰ এষ্ট্ৰলজি সম্পৰ্কে বিভিন্ন খা খবৰ আপোনালোকে পাই থাকে। আৰু এতিয়া আহিছোঁ 12টা ৰাশিৰ ভিতৰত কোনকেইটা ৰাশিৰ কাৰণে আজিৰ দিনটো শুভ, কোনকেইটাৰ কাৰণে অশুভ তাকে জনাম। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকে যাতে, আৰু যদি পাৰে বিভিন্নজনলৈ শ্বেয়াৰ কৰিব। এতিয়া আহিছোঁ 12টা ৰাশিৰ প্ৰথম ৰাশি মেঘ ৰাশিৰ বিষয়ে। যদি আপোনাৰ ৰাশি মেঘ তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে খুব ভাল দিন, অৰ্থাৎ আজিৰ দিনটো আপোনাৰ পজিটিভ দিন, নতুন কামৰ আৰম্ভণিৰ দিন। আপোনাৰ বেংকিং ছেক্টৰ কাম, আপোনাৰ ব্যৱসায়িক ছেক্টৰ কাম, আপুনি যদি ক'ৰবাত ফুৰিবলৈ যাম বুলি ভাবিছে তেনেহ'লে আজি অনায়াসে যাব পাৰে। আজি আপোনাৰ কাৰণে খুব ভাল দিন, অৰ্থাৎ পজিটিভ দিন। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল, মান সন্মান সকলো পাব, আপোনাৰ দিনটো শুভ হ'ব, আৰ্থিক দিশটো আপোনাৰ কাৰণে বেটাৰ হ'ব আৰু যদি নতুন কাম আৰম্ভণি কৰিম বুলি ভাবিছে তেনেহ'লে আজিৰ দিনটো আপুনি কৰিব পাৰে। যদি আপোনাৰ মিথুন ৰাশি হয় তেনেহ'লে আজিৰ দিনটোত আপোনাৰ সংঘাতপূৰ্ণ হ'ব, আপোনাৰ ঘৰুৱা সংঘাত, ঠিক তেনেকৈ আপোনাৰ কৰ্মস্থানতো সংঘাত হ'ব আৰু গতিকে আজিৰ দিনটো কোনো নতুন কাম আপুনি আৰম্ভ নকৰিব। আপোনাৰ ঘৰুৱা শত্ৰু আজি বৃদ্ধি পাব, আপোনাৰ কথাৰ মুখৰ বচনে আজি শত্ৰুতা মাতিব, গতিকে কথা কওঁতে সাৱধান। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল, নতুন কাম আৰম্ভণিৰ যুগ, আপোনাৰ অপৰচুনিটি বৃদ্ধি পাব, হাউতকৈ কোনোবাই বহুদিনে নোপোৱা পইচা এটা আপোনাক ঘূৰাই দিয়াৰ সম্ভাৱনা থাকিব, আপোনাৰ কোনোবাই আন অপৰচুনিটি আপোনাক যাচিব, আপুনি গ্ৰহণ কৰিব। এই ছিষ্টেমে আপোনাক জীৱনত বহুত সুবিধা দিব আৰু নতুন কাম আৰম্ভণি কৰিম বুলি যদি ভাবিছে তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে উপযুক্ত। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আপোনাৰ কাৰণে ঠিকে ঠাকে চলিব, দিনটোৰ আৰম্ভণিখিনি আপোনাৰ অলপ কষ্ট হ'ব, পৰৱৰ্তী সময়খিনি আপোনাৰ কিন্তু ভাল হ'ব, মান সন্মানৰ প্ৰতিষ্ঠা হ'ব। গতিকে নতুন কাম আৰম্ভণি কৰিম বুলি যদি ভাবিছে তেনেহ'লে কৰিব পাৰে। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ ঠিক ঠাক নাযাব, আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত অলপ কষ্ট হ'ব। আজিৰ দিনটোৱে আপোনাক মানসিক চাপ সৃষ্টি কৰিব, আপোনাৰ কঁকাল বিষ, পিঠিৰ বিষ, আপোনাৰ বুকুৰ বিষ, এই বিষৰ সমস্যা আপোনাক ঘেৰি ধৰিব। আপুনি কোনো নতুন কাম আজি আৰম্ভণি নকৰিব, কোনো মানুহক উলাহতে কথাও নিদিব, আপোনাৰ আজিৰ দিনটো বৰ ঠিক ঠাক নাথাকিব। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল, আপোনাৰ পজিটিভ দিন, বিভিন্ন ক্ষেত্ৰৰ পৰা আপোনাৰ সহায় সহযোগিতা পোৱাৰ দিন, ব্যৱসায়িক ছেক্টৰ ভাল, ঘৰুৱা কাম বা যিকোনো ক্ষেত্ৰত যদি আধাৰুৱা হৈ আছিলে সেয়া পূৰ্ণ হোৱাৰ দিন, আপোনাৰ বেংকিং ছেক্টৰৰ কামবিলাক আপুনি কৰিব পৰাকৈ আজিৰ দিন। আনহাতে যদি নতুন কাম কৰিম বুলি ভাবিছে, আৰম্ভণি কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি আৰম্ভ কৰিব পাৰে। আপোনাৰ যদি বৃশ্চিক ৰাশি তেনেহ'লে আপোনাৰ কাৰণে আজিৰ দিনটো বৰ পজিটিভ নাথাকিব, মানুহে আপোনাক সহজে বেয়া পাব আজিৰ দিনটোত। আজিৰ দিনটোত আপোনাৰ ঘৰুৱা শান্তিৰ ওপৰত ঠিক ঠাক নাথাকিব, সন্তানৰ লগত, আপোনাৰ ৱাইফৰ লগত বা আপোনাৰ হাজবেণ্ডৰ লগত মিলজুল আজি নাথাকিব। আজি আপোনাৰ পিতৃ মাতৃক অলপ সাৱধান কৰিব, স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব আপুনি, অন্যথা তেওঁলোকৰ স্বাস্থ্য অলপ দুৰ্বল হোৱা দেখা যায়। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ পজিটিভ দিন নহয়, সৰু সৰু কথাবিলাকে আপোনাক ক্ৰিয়া কৰি থাকিব, আৰ্থিক দিশটোত আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকে, অনায়াসে ক'তো পইচা খৰচ নকৰিব, অন্যথা আপোনাৰ সেই পইচাৰ লাভ নাপাব। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন, আপুনি যিকোনো কথা ভাবি চিন্তি কোৱা মানুহ, তো গতিকে আজিৰ দিনটো ভাবি চিন্তি ক'ব, আপোনাৰ লাভ হ'ব, পজিটিভ হ'ব, স্বাস্থ্য আপোনাৰ উন্নত হোৱাৰ যোগ আছে আৰু নতুন কাম যদি আৰম্ভণি কৰিম বুলি ভাবিছে তো ডেফিনেটলি কৰিব পাৰে। যদি আপোনাৰ কুম্ভ ৰাশি
নিজৰ ইচ্ছামতে যিকোনো কাম আজি কৰি নেপেলাব। বন্ধু বিচ্ছেদ, আপোনাৰ পৰিয়ালৰ পৰা বিচ্ছেদ হোৱাৰ সম্ভাৱনা থাকে। আপোনাৰ নিজৰ কথাই সকলো ক্ষেত্ৰতে আজি জয় নহ'ব পাৰে, গতিকে অলপ সাৱধান। যদি আপোনাৰ মীন ৰাশি, তেনেহ'লে আজিৰ দিনটো আপুনি দুই কুল ৰক্ষা কৰি কাম চলিবলৈ আৰম্ভ কৰক, অন্যথা আপোনাৰ কাৰণে ডিষ্টাৰ্ব হ'ব। আৰ্থিক দিশ, সামাজিক দিশ, আপোনাৰ পৰিয়াল সকলোতে আজি সমস্যাৰ সৃষ্টি হ'ব। সেয়েহে আপুনি যি কয় যি কৰে সকলো দুই কুল ৰক্ষা কৰি কাম কৰিবলৈ বিচাৰক, অন্যথা আপোনাক ডিষ্টাৰ্বেঞ্চ কৰিব। আৰু বন্ধুসকল, এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। 12টা ৰাশিৰ ভিতৰত যিসকলৰ ৰাশি শুভ বুলি ক'লোঁ, তেওঁলোকে পজিটিভ বুলি ক'লোঁ, তেওঁলোকে নতুন কাম আৰম্ভণি কৰিব পাৰে। যিসকলৰ পজিটিভ নহয়, তেনেহ'লে তেওঁলোকে এদিন পিছতীয়াকৈ আৰম্ভ কৰিব যিকোনো কাম। ধন্যবাদ।